যোগীঘোপাৰ পাছনীয়া গোচৰণীয়া ভূমি যিটো প্ৰায় 533 বিঘা ভূমি আছিলে অধিকাংশ ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে অৱশিষ্ট 45 বিঘা ভূমি আছিলে তাৰে প্ৰায় 1.5 শতাধিক পৰিয়ালে যদিও অস্থায়ীভাৱে বসতি কৰিছিল প্ৰশাসনৰ আগজাননী পাই ইতিমধ্যে তেওঁলোকে নিজাববীয়াকে ইয়াৰ পৰা আঁতৰি গৈছে যেহেতু প্ৰশাসনে আগজাননী প্ৰায় 3 মাহ পূৰ্বে আগজাননী এটা দি গৈছিল আজি সেই উচ্ছেদ চলাই আছে মানুহ নাই যদিও গছ-গছনিখিনি কাটি আছে দুই এটা ঘৰৰ বেৰ আছে সেইখিনি বুলডোজাৰেৰে ভাঙি আছে এই মানুহখিনি আসলতে ব্ৰহ্মপুত্ৰৰ পাৰত থকা মানুহ আছে আমাৰ এই স্থায়ী মানুহ বঙাইগাঁও জিলাৰে মানুহ কিন্তু ব্ৰহ্মপুত্ৰৰ পাৰত এওঁলোকে বসতি কৰিছিল যি ঠাইত বসতি কৰিছিল সেই ঠাইখিনি ব্ৰহ্মপুত্ৰে মানে ভাঙি লৈ গৈছে যাৰ কাৰণে এতিয়া থাকিবলৈ ঠাই নোপোৱাত তেওঁলোকে এই গড়চৰণীয়া ভূমিত আশ্ৰয় লৈছিল যদিও প্ৰশাসনৰ আগজাননী পাই তেওঁলোকে নিজাববীয়াকে আগতীয়াকে ইয়াৰ পৰা আঁতৰি যোগীঘোপাৰ পাছনীয়া গোচৰণীয়া ভূমি যিটো প্ৰায় 533 বিঘা ভূমি আছিলে অধিকাংশ ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে অৱশিষ্ট 45 বিঘা ভূমি আছিলে তাৰে প্ৰায় 1.5 শতাধিক পৰিয়ালে যদিও অস্থায়ীভাৱে বসতি কৰিছিল প্ৰশাসনৰ আগজাননী পাই ইতিমধ্যে তেওঁলোকে নিজাববীয়াকে ইয়াৰ পৰা আঁতৰি গৈছে যেহেতু প্ৰশাসনে আগজাননী প্ৰায় 3 মাহ পূৰ্বে আগজাননী এটা দি গৈছিল আজি সেই উচ্ছেদ চলাই আছে মানুহ নাই যদিও গছ-গছনিখিনি কাটি আছে দুই এটা ঘৰৰ বেৰ আছে সেইখিনি বুলডোজাৰেৰে ভাঙি আছে এই মানুহখিনি আসলতে ব্ৰহ্মপুত্ৰৰ পাৰত থকা মানুহ আছে আমাৰ এই স্থায়ী মানুহ বঙাইগাঁও জিলাৰে মানুহ কিন্তু ব্ৰহ্মপুত্ৰৰ পাৰত এওঁলোকে বসতি কৰিছিল যি ঠাইত বসতি কৰিছিল সেই ঠাইখিনি ব্ৰহ্মপুত্ৰে মানে ভাঙি লৈ গৈছে যাৰ কাৰণে এতিয়া থাকিবলৈ ঠাই নোপোৱাত তেওঁলোকে এই গড়চৰণীয়া ভূমিত আশ্ৰয় লৈছিল যদিও প্ৰশাসনৰ আগজাননী পাই তেওঁলোকে নিজাববীয়াকে আগতীয়াকে ইয়াৰ পৰা আঁতৰি